যোৱাকালি ND24 নিউজ চেনেলৰ এটা টক শ্ব' যি অনুষ্ঠান, সেই অনুষ্ঠানত আমি দেখিবলৈ পালোঁ যে গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ MLA অৰ্থাৎ বিধায়ক আমাৰ AK ৰছিদ আলম ডাঙৰীয়া, তেখেতে ৰাজদীপ বাইলুং বৰুৱা যিজন মুখ্য সম্পাদক ND24 চেনেলৰ, তেখেতৰ এটা প্ৰশ্নত আচলতে সঠিক উত্তৰ দিব নোৱাৰি বা সঠিক উত্তৰ নিদি তেখেতে যি ধৰণে অশালীন মন্তব্য বা অশালীন ভাষা প্ৰয়োগ কৰিলে, সেই ক্ষেত্ৰত আমি গোৱালপাৰা জিলা কৰ্মচাৰী ছাত্ৰ সন্থাৰ ফালৰ পৰা আচলতে ধিক্কাৰ জনাইছোঁ, তেখেতক নিন্দা কৰিছোঁ। কিয়নো আমি এইটোৱে বিশ্বাস কৰোঁ যে গোৱালপাৰা জিলাত বসবাস কৰা প্ৰতিজন ব্যক্তিয়ে আচলতে সংস্কৃতিবান হয়। আমি যিখিনি জানো বা আজি এজন জনপ্ৰতিনিধি হিচাপে তেখেতে যিখিনি ব্যৱহাৰ বা যিখিনি ভাষা প্ৰয়োগ কৰিব লাগে, সেইখিনিও যদি তেখেতৰ ন্যূনতম জ্ঞান নাই, সেই ক্ষেত্ৰত আমি আচলতে গোৱালপাৰা জিলাবাসী হিচাপে সমগ্ৰ অসমৰ আচলতে লজ্জানত হোৱা যেন হৈছোঁ। যাৰ কাৰণে মই তেখেতক ND24 আমাৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াৰ ওচৰত ক্ষমা বিচৰাৰ কাৰণে মই দাবী জনাইছোঁ। এই ক্ষেত্ৰত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।